খৈৰাবাৰীত আৱাসিক বিনামূলীয়া নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। খৈৰাবাৰীৰ অন্যতম শিক্ষানুষ্ঠান NRDS কেম্পাছত BTC চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত 10 মাৰ্চৰ সন্ধিয়া আৱাসিক বিনামূলীয়াকৈ 6মহীয়া নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰটি আৰম্ভ কৰে BTCৰ EM অৰূপ দেই। স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে প্ৰত্যেকে একজন ব্যক্তিয়ে নাৰ্ছিং বা চিকিৎসক, মাত্ৰ লাগিব আনুষ্ঠানিক জ্ঞান তথা লাগিব প্ৰশিক্ষণ। উদ্বোধনী সভাত ওদালগুৰি জিলা যুটীয়া স্বাস্থ্য বিষয়া ডাক্তৰ ভুৱনেশ্বৰ স্বৰ্গীয়াৰী, খৈৰাবাৰী সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, NRDS গ্ৰুপ অৱ ইনষ্টিটিউটৰ মুখ্য সঞ্চালক সুবীৰ চৰকাৰে প্ৰশিক্ষণ সম্পৰ্কে ভাষণ ৰাখে। গুৰুত্বপূৰ্ণ সভাখনি আধৰে NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ থৌৰমোছা বড়োই। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আমাৰ মাজত আহি উপস্থিত হৈছে তো NRDS গ্ৰুপে আদৰণি জনাইছোঁ। ইয়াৰ পিছত আমাৰ NRDS ইংলিছ পাব্লিক স্কুলৰ প্ৰিন্সিপাল ছাৰ আৰু মই আদৰণি জনাব বিচাৰিছোঁ আজিৰ এই সভাত উপস্থিত থাকিব পৰা এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, লগতে আমাৰ সাংবাদিক বন্ধুসকল। আপোনালোকে সবে জানিছে যে ৰেচিডেন্সিয়েল ট্ৰেইনিং মিনছ হোৱাট, যে আপোনাসকলৰ যেটো আৱাস হোষ্টেলত থাকি পেলাই ইয়াত ট্ৰেইনিংটো ল'ব লাগিব আৰু এই ট্ৰেইনিংটো BTR গভৰ্ণমেণ্টে আপোনাসকলক বিনামূলীয়াভাৱে সেইটো আগবঢ়াইছে আৰু ইয়াৰ যেটো উদ্দেশ্য, এই উদ্দেশ্য আপোনালোকক উদ্দেশ্য ব্যাখ্যাকাৰীসকলে আপোনাসকলক ব্যাখ্যা কৰি কৈছে, মই আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন বোধ কৰা নাই। যিয়েনো ইয়াৰ কিছুমান উদ্দেশ্য আছে আৰু এই উদ্দেশ্যটো আপোনাসকলে ট্ৰেইনিংটো লোৱাৰ পিছত যদি প্ৰয়োগ নকৰে তেতিয়াহ'লে সেই ট্ৰেইনিং লোৱাৰ কোনো সাৰ্থকতা নাথাকে। Each and everything we have to change. এটা ভাল কথা আছে, এতিয়া নহয় তো কেতিয়া। সদায় মনত ৰাখিবা, এতিয়া নহয় তো কেতিয়া। এতিয়াই চেঞ্জৰ সময়, এতিয়াই পৰিৱৰ্তনৰ সময়। যি কামটো অহাকালি কৰিম এইটো আজি কৰিম, আৰু যেটো আজি কৰিম এইটো এতিয়াই কৰিম, কাৰণ টাইম কেতিয়াও কাৰো কাৰণে ৰখি নাথাকে। আমি মনৰ পৰা নাৰ্ছিং কৰিম, আমি উইদাউট ইণ্টাৰেষ্ট নাৰ্ছিং কৰিম। ইয়াৰ পৰা যে তোমালোকে শিক্ষা ল'বা, প্ৰশিক্ষণ ল'বা, এই প্ৰশিক্ষণ লোৱাৰ পিছত তোমালোকে যদি কিবা কামত বা কিবা স্বাস্থ্য কেন্দ্ৰত বা কোনোবা প্ৰাইভেট স্বাস্থ্য কেন্দ্ৰত যদি এংগেজ হ'ব নোৱাৰা, কিন্তু এই প্ৰশিক্ষণ তোমালোকৰ ব্যক্তিগত জীৱনত তোমালোকক লাভান্বিত কৰিব।